ওম শান্তি। ৭ ছেপ্টেম্বৰ ২০২৫ অব্যক্ত মুৰলীৰ আধাৰত দৃঢ়তা আৰু পৰিৱৰ্তন শক্তিৰ দ্বাৰা সমাধান স্বৰূপ হোৱাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই নৱযুগ ৰচতা বাবাৰ উত্তৰাধিকাৰী আত্মা হওঁ। নৱযুগৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তিসমূহৰ ভঁৰালৰ অধিকাৰী হওঁ। নৱযুগত প্ৰৱেশ কৰিবৰ বাবে দৃঢ়তাক ধাৰণ কৰি পুৰণি জগত, পুৰণি সংস্কাৰ, পুৰণা স্বভাৱ, পুৰণা চাল চলনক বিদায় দিছোঁ। মই দৃঢ়তা স্বৰূপ হওঁ। শৰীৰ এৰি গ'লেও মই নিজৰ বচন কেতিয়াও নেৰোঁ। মৰিব লগা হ'লেও, নতশিৰ হ'ব লগা হ'লেও, সলনি হ'ব লগা হ'লেও, সহন কৰিব লগা হ'লেও মই নিজৰ বচনত দৃঢ় থাকোঁ। দৃঢ়তাৰ চাবিৰ দ্বাৰা মই সফলতামূৰ্ত হৈ গৈছোঁ। মোৰ সাহসৰ এখোজৰ দ্বাৰা বাবাৰ হাজাৰ খোজৰ সহায় প্ৰাপ্ত কৰি আছোঁ। সাহস ৰাখি অনেক প্ৰকাৰৰ দুৰ্বল সংকল্পক মই শেষ কৰি দিছোঁ। বাবা মোৰ লগত আছে। মোৰ সাহসৰ পদক্ষেপ ইমান শক্তি যে মায়াই নিজেই হাৰি যাব, কিন্তু মোৰ সাহসৰ ভৰি কেতিয়াও লৰচৰ কৰাব নোৱাৰে। মই বিশ্ব কল্যাণকাৰী, বিশ্ব পৰিৱৰ্তক আত্মা হওঁ। মই প্ৰকৃতি পৰিৱৰ্তক, স্বপৰিৱৰ্তক আৰু ব্ৰাহ্মণ পৰিৱৰ্তক আত্মা হওঁ। নিজক প্ৰত্যক্ষ কৰি বাবাক প্ৰত্যক্ষ কৰোঁতা আত্মা হওঁ। মই বিজয় পাণ্ডৱ হওঁ। বাবাৰ সমান আত্মা হওঁ। মই কাৰণক সমাপ্ত কৰি দিছোঁ। মই নিবাৰণ স্বৰূপ হওঁ। হয়তো সেয়া নিজৰ কাৰণেই হ'ব পাৰে, নতুবা সংগীসকলৰ কাৰণেও হ'ব পাৰে, নতুবা সংগঠনৰ কাৰণেও হ'ব পাৰে। যিয়েই কাৰণৰূপী বাতাৱৰণ নহওক, সকলো প্ৰকাৰৰ কাৰণক নিবাৰণ কৰি আছোঁ। মই সমাধান স্বৰূপ হওঁ। কোনোবাই কিবা নিগেটিভ দিলেও মই পজিটিভলৈ সলনি কৰি দিওঁ। পৰবশ আত্মাৰ ওপৰত মই দয়া কৰোঁ। লোকসকলে মোৰ জড়চিত্ৰৰ সন্মুখত আহি দয়া, কৃপাৰ অনুভৱ কৰে। এতিয়া মই সেয়াই দেৱস্বৰূপ আত্মা। সহজেই বাস্তৱত মই সকলোৰে ওপৰত দয়া কৰোঁ। মই সদায় নিজৰ ওপৰত দয়া কৰোঁ আৰু তাৰে লগতে ব্ৰাহ্মণ পৰিয়ালৰ ওপৰতো দয়া কৰোঁ। পৰবশ আত্মাসকল, সংজ্ঞাহীন আত্মাসকলৰ ওপৰতো দয়া কৰোঁ। সংস্কাৰ আৰু দুৰ্বলতাৰ বশীভূত আত্মাসকলৰ ওপৰতো দয়া কৰোঁ। মই মাষ্টাৰ, সুখদাতা, দুখীসকলৰ ওপৰতো ৰহম কৰোঁ, দয়া কৰোঁ। মই সকলোকে মুক্তি দিয়াৰ নিমিত্ত হওঁ। মই দাতা হওঁ।
মই শান্ত স্বৰূপ হওঁ। ক্ৰোধ আৰু ক্ৰোধৰ অনেক প্ৰকাৰৰ অংশকো মই সমাপ্ত কৰি দিছোঁ। বুদ্ধিৰ নিচা, সেৱাৰ নিচা, বিশেষ কৰ্তব্যৰ নিচা, খিংখিঙীয়া ভাৱৰ নিচাও, সকলো প্ৰকাৰৰ ওলোটা নিচাক সমাপ্ত কৰি দিছোঁ। মোৰ মুখমণ্ডল আত্মিকতাৰ স্নেহৰ দ্বাৰা সদায় হাঁহি থাকে। এক ছেকেণ্ডত মই মনৰ মালিক হৈ একাগ্ৰ হৈ নিজৰ মিঠা ঘৰত গুচি যাওঁ। এক ছেকেণ্ডত মই নিজৰ ৰাজ্য স্বৰ্গত গুচি যাওঁ। বায়ুমণ্ডলক শক্তিশালী বনাওঁ। মই পূৰ্বজ বিজয়ী আত্মা হওঁ। নিজৰ দেৱ স্বৰূপত স্থিত থাকোঁ। ওম শান্তি।